নমস্কাৰ যিসকল হিতাধিকাৰীয়ে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিছিল সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। আহি গ'ল অৰুণোদয় আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত কেতিয়া সোমাব অৰুণোদয় আঁচনিৰ টকা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। অৰুণোদয় আঁচনিৰ টকা আপোনালোকৰ বেংক একাউণ্টত কেতিয়া সোমাব ভিডিঅ'টোৰ শেষত জনাইছোঁ, কিন্তু ইয়াৰ আগতে আপোনালোকক জনাই দিওঁ যে এটা সৰু ভুল কেতিয়াও নকৰিব। এই সৰু ভুলটোৰ কাৰণে আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ টকা নাপাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে নতুনকৈ আবেদন কৰা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত কেতিয়া সোমাব অৰুণোদয় আঁচনিৰ টকা। ইয়াত আপোনালোকে এটা পোষ্ট চাব পাৰিছে, টাইম 8 নিউজ চেনেলত এই পোষ্টটো আপলোড কৰা হৈছিল। ইয়াত আপোনালোকে চাব পাৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে 12,60,000 নতুন মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। আৰু তলত আপোনালোকে চাব পাৰিছে যে 10 জানুৱাৰীত নতুন হিতাধিকাৰীয়ে লাভ কৰিব প্ৰথম কিস্তিৰ ধন। যিহেতু অহা নতুন বছৰ 10 জানুৱাৰীত নতুন হিতাধিকাৰীসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তিৰ ধন। তো 10 জানুৱাৰীৰ আগতে আপোনালোকে এই সৰু সুৰা কামকেইটা কৰি লওক, নহ'লে কিন্তু আপোনালোকৰ বেংক একাউণ্টত পইচা নোসোমাব। তো 10 জানুৱাৰীৰ আগতে আপোনালোকে কি কাম কৰিব আপোনালোকক জনাই দিম, কিন্তু ইয়াৰ পিছত আপোনালোকক জনাই দিম যে কিছুমান পুৰণি হিতাধিকাৰী আছে যিসকলৰ বেংক একাউণ্টত এতিয়ালৈকে পইচা অহা নাই। তো তেওঁলোকে কি কৰিব? তো 10 জানুৱাৰীৰ আগতে প্ৰথমতে আপোনালোকৰ বেংক একাউণ্টটো চেক কৰিব। কিছুমান হিতাধিকাৰী আছে যিসকলৰ বেংক একাউণ্টটো এতিয়াও ব্লক হৈ আছে। তো ব্লক থাকিলে কিন্তু আপোনালোকৰ বেংক একাউণ্টত পইচা নোসোমাব পাৰে। দ্বিতীয়তে আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক আছে নে নাই। যদি আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ থকা নাই তেন্তে অতি সোনকালে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰি লওক। দ্বিতীয়তে আপোনালোকে চেক কৰিব যে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে মোবাইল নাম্বাৰটো লিংক আছে নে নাই। তো মোবাইল নাম্বাৰ যদি লিংক নাই লিংক কৰি ল'ব, কিয়নো চৰকাৰৰ ফালৰ পৰা যেতিয়া প্ৰথম কিস্তি টকা বেংক একাউণ্টত দিয়ে তেতিয়া আপোনালোকৰ বেংক একাউণ্টত কিন্তু 1 টকা এটা চেণ্ড কৰে। গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ বেংক একাউণ্টত যেতিয়া টকাটো আহিব আৰু মোবাইল নাম্বাৰটো লিংক থাকে তেতিয়া আপুনি নিজেও গম পাই যাব যে আপোনালোকৰ বেংক একাউণ্টত পইচাটো আহিছে নে নাই। যদি আহিছে তেন্তে আপোনালোকে ভাবি ল'ব যে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ কিস্তি আহিব। তো এতিয়া আপোনালোকক জনাই দিম যে কিছুমান পুৰণি হিতাধিকাৰী আছে যিসকলে অৰুণোদয় আঁচনিৰ ফালৰ পৰা কিন্তু 1 টকাও পোৱা নাই। গতিকে সেই ক্ষেত্ৰত এইসকল মানুহে কি কৰিব? তো সেইসকল মানুহৰ কৰিবলগীয়া কাম এটাই, সেইসকল মানুহে আপোনালোকৰ নিজৰ পঞ্চায়তত বা য'ত আপোনালোকে অৰুণোদয় আঁচনিৰ আবেদন কৰিছিল তাত যাব, গৈ পেলাই আপোনালোকে নতুনকৈ ডকুমেণ্ট কেইটা আপডেট কৰি ল'ব বা আপলোড কৰি ল'ব। হয়তো ক'ৰবাত মিষ্টেক হৈছিল বা আবেদন ছাকচেছ হোৱা নাছিল, যাৰ কাৰণে আপোনালোকে কিন্তু অৰুণোদয় আঁচনি পোৱাৰ পৰা বঞ্চিত হৈ আছে। গতিকে আপোনালোকে যদি নতুনকৈ ডকুমেণ্ট কেইটা আপডেট কৰি দিয়ে তেতিয়া নিশ্চয় আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ টকা পাব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এনেকুৱা ধৰণৰ নতুন আপডেট আমাৰ চেনেলত আপোনালোকে পাই থাকিব।